21 দিনীয়া লকডাউনৰ আজি একাদশ দিন ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি 25 জনলৈ ইমানৰ পিছতো কৰোনাৰ ভয়াৱহতাক লৈ সজাগ নহয় একাংশ লোক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লকডাউন উলংঘা একাংশ লোকৰ মহানগৰীৰ ফাঁচী বজাৰত নিৰ্বিঘ্নে চলিছে ব্যৱসায় বাণিজ্য সোণাৰীত বিধায়িকাৰ পুত্ৰই বাগানত নিয়োজিত কৰিছে শ্ৰমিক সামাজিক দূৰত্বৰ নিয়ম উলংঘা কৰি সমবায় দোকানত ৰাইজৰ ভিৰ 21 দিনীয়া লকডাউনে আজি অতিক্ৰম কৰিলে 11টাকৈ দিন আজিও ৰাজ্যৰ ঠায়ে ঠায়ে আইন উলংঘাকাৰীৰ জোৱাৰ সোণাৰীত যদি বিধায়িকাৰ পুত্ৰই অমান্য কৰিছে লকডাউন সোণাপুৰত সামাজিক দূৰত্ব পাহৰি সমবায়ৰ দোকানত মানুহেই মানুহ প্ৰথমে বলক সোণাৰীলৈ সোণাৰী সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰই লকডাউন উলংঘা কৰি বাগিচাৰ কামত নিয়োজিত কৰিছে শ্ৰমিকক পিছে লকডাউন অমান্য কৰি কিয় শ্ৰমিকক কামত লগাইছে বুলি সুধিবলৈ যোৱা ছাত্ৰ নেতাৰ সৈতে তৰ্কযুদ্ধতে লিপ্ত হ'ল বিধায়িকাৰ পুত্ৰ এই দৃশ্য সোণাপুৰৰ মালৈবাৰীৰ চাওক লকডাউনক কিদৰে ভৰিৰে মোহাৰি সমবায় দোকানত মানুহৰ ভিৰ সামাজিক দূৰত্বৰ বাৰ্তাক ভেঙুচালি কৰি ৰেচন নিবলৈ ওলাই আহিল এইসকল লোক সমবায় দোকানৰ স্বত্বাধিকাৰীয়েও নীৰৱ দৰ্শক হৈ চাই ৰল এনেবোৰ দৃশ্য মৰাণৰ খোৰাং চাহ বাগিচাৰ কৰ্তৃপক্ষইও ধোঁৱাচাঙত থলে লকডাউনক আৰম্ভ কৰি দিলে বাগানৰ কাম কাজ পৰিচালকৰ উপস্থিতিতেই 30-35 জন কৰ্মচাৰীক নিয়োজিত কৰিলে বাগানত স্প্ৰে মৰা কামত একেখন গাড়ীতে পাণ জপা দি শ্ৰমিকক জাপি লৈ অনা হ'ল খোৱাং চাহ বাগিচালৈ অৱশেষত আৰক্ষীয়ে বন্ধ কৰি দিলে বাগানৰ কাম কাজ ইফালে গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰতো সকলো নিয়ম কানুন পাহৰি খোলা ৰাখিছে ব্যৱসায়িক প্ৰতিষ্ঠান কেৱল ধন ঘটাৰ স্বাৰ্থতেই ফাঁচী বজাৰত নিৰ্বিঘ্নে চলি আছে ব্যৱসায় বাণিজ্য একেদৰে তিনিচুকীয়াতো লকডাউন নামানি পিয়াপি দি ফুৰিছে অজস্ৰজনে টেম কেয়াৰ হৈ ৰাজপথত খিলখিলনি এনে একাংশ দায়িত্ব জ্ঞানহীন লোকৰ আৰক্ষীও আজি অসহায় বাক ৰুদ্ধ আনহাতে ইয়াৰ মাজতে ঠায়ে ঠায়ে চলিছে চুলাই মদৰ ৰমৰমীয়া বেহা সেয়ে চুলাই ঘাটিয়ে এইদৰেই অভিযান চলাইছে অসম আৰক্ষীয়ে কৰবাত যদি ব্যৱসায়িক ধৰি লৈ ৰাইজে দিছে এসেকা তেন্তে আন কৰবাত আৰক্ষীয়ে ঘৰৰ ভিতৰে বাহিৰে উদ্ধাৰ হোৱা সুৰা